আগতে শুনিছিলো মানুহৰ ঘৰত চুৰ হৈছিল, ডকাইতি হৈছিল, টকা পইচা অলংকাৰ চুৰ কৰি নিছিল। এই শইকীয়া ছাৰৰ ক্লাছটো যে ইমান ভাল লাগে, ছাৰে ইমান ধুনীয়া বুজায়। কনচেপ্ট বুজিছ? কনচেপ্ট ঠিক কালি কেতিয়াৰ পৰা ৰুমত নাই বুলি ক'লো? সন্ধিয়াৰ পৰা তাক দেখা নাই, ৰাতিও নাহিল। তহঁতে ব, মই আহো। কলৈ যোৱা তুমি? কাম এটা ওলালে, তহঁতে ব দেই, মই আহো। সেইবোৰ সময় ক'ব। আজি 5 বছৰ হ'ল এটা সন্তান জন্ম দিব নোৱাৰি। ইয়াৰ পাছত যে ল'ৰা ছোৱালী হ'ব সেইটো নিশ্চয়তা নাই। ইমান ৰিক্সত কামবোৰ কৰোঁ আৰু যেতিয়াই বিচাৰে বস্তু যোগান। হ'ব দিয়ক, ঠিক আছে। দাদা, ভাড়াঘৰ হ'ব নেকি? কাৰ বাবে বাৰু? মই আৰু মোৰ ফেমিলিৰ বাবে। বেয়া নাপাব। নাই, যিটো আছিল ভাড়া হৈ গ'ল। হয় নেকি? চেহ, কেইদিনমান আগত খবৰ লোৱা হ'লে পালোৱেহেঁতেন চাগে। 2 দিন আগত ফাইনেল হৈছে। ঘৰৰ মালিক আপুনিয়ে নেকি? ধৰিব পাৰে। আহোঁ দিয়ক। হ'ব। তোমালোক থাকিবা? হয়। তোমালোকৰ ল'ৰা ছোৱালী? মানে আমি বিয়া পতা বেছি দিন হোৱা নাই দাদা। ঠিক আছে, ঘৰটো নিজৰ দৰে ৰাখিবা। চাফ চিকুণ হৈ থাকিলে মই ভাল পাওঁ। হ'ব। অৱশ্যে তোমালোকক দেখি মোৰ লাগিছে তোমালোকে ঠিকেই ৰাখিবা। হ'ব দাদা, ঘৰটো নিজৰ ঘৰৰ দৰে চাফ চিকুণকৈ ৰাখিম, আপুনি চিন্তা নকৰিব। ভাল বাৰু। তেনেহ'লে এতিয়া যোৱা, ৰুমলৈ গৈ ফ্ৰেছ হৈ অলপ জিৰণি লোৱা। ৰ'বা, ঘৰটো উলিয়াব পাৰিবাতো? পাৰিম দাদা। যদি অসুবিধা হয় তোমালোকে এটা কাম কৰিবা, মহেশক ফোন কৰিবা, নাম্বাৰটো দিছো নহয়। হয়। ঠিক আছে। আহো দিয়ক। যোৱা। দাদা আহিছো। হেল্ল'। হেল্ল'। তোমাক এটা বিশেষ খবৰ দিওঁ। কোৱাচোন। তোমাৰ বাহঁত যিটো ঘৰত ভাড়া লৈ আছে তাৰ পৰাও মিছিং কমপ্লেইন আহিছে। এটা কেইমাহমান আগৰ আৰু এটা ৰিচেণ্ট। মই যে কৈছিলো কলেজ ষ্টুডেণ্ট বুলি। তুমি কি ক'ব বিচাৰিছা? বাহঁত ছেফ নহয়? গৌতম, মোৰ বৰ ভয় লাগিছে। নাই নাই, ভয় কৰিব নালাগে, মই আছো নহয়।
বাহঁতক কেৱল অলপ সাৱধানে চলিব দিবা। একো ভয় নাইতো? নাই নাই, একো নহয়। মই সম্পূৰ্ণ নজৰ ৰাখি আছো। তোমাৰো অলপ হেল্প লাগিব। মই আছো। থেংকছ। এতিয়া ৰাখো। এইটা ক'ত আছ? আছো না, হা অলপ মাছ লৈছো। মাছখিনি লৈ যাহি, সোনকালে আহ। আজিহে মোৰ মনটো ফৰকাল ফৰকাল লাগিছে। মূৰৰ পৰা যেন গধুৰ বজা এটা নাইকিয়া হৈ গৈছে তেনেকুৱা লাগিছে। মাহঁতক এৰি আহি তোমাৰ মনটো বেয়া লাগিছে ন? নাই নাই, তেনেকুৱা একো কথা নহয়। এতিয়া তুমি সুখী ন, গতিকে তুমি সুখী হলে ময়ো সুখী। মই জানো তোমাৰ মনটো বেয়া লাগি আছে। মাক এৰি আহি মোৰো মনটো ভাল লাগি থকা নাই। কিন্তু কি জানা, তোমাক হেৰুৱাৰ ভয়ত কেতিয়াবা কেতিয়াবা মই স্বাৰ্থপৰ হৈ যাওঁ। তোমাৰ অবিহনে যে মোৰ জীৱনটোত একোৱেই নাই। পাৰা যদি মোক ক্ষমা কৰি দিবা। হেল্ল', ক। বা তহঁতে ভালে ভালে ৰুম পালিনে? পালো দে। এটা ডাঙৰ কথা হৈছে, মানে তহঁতে যিটো ঘৰত ভাড়া আছ ন, সেই ভাড়া ঘৰটোতে এই গোটেই কনস্পিৰেচিটো চলি আছে। আমি আছো, মই গৌতমৰ লগতো কথা পাতিছো। তহঁতে অলপ ভালকে থাকিবি। তহঁতে একো চিন্তা কৰিব নালাগে, চব ভাল হৈ যাব। খালি অলপ সাৱধানে থাকিবি। হ'ব দে।
তোমাৰ লগৰ এজন নাইকিয়া হৈ গ'ল, তোমাৰ বেয়া লগা নাই নে? বেয়া কিয় নালাগিব ছাৰ? আমি দুয়ো কিমান আশালৈ তালৈ পঢ়িবলৈ গৈছিলোঁ। আৰু সি কি হ'ল কোৱাচোন? সি মিচিং হোৱাৰ 2 দিন প্ৰায় 3 দিন পিছত থানাত খবৰ দিয়াৰ কাৰণটো কি? ঘৰৰ মালিকে কৈছিল তাক বিচাৰি পাই যাম, গতিকে থানাত এতিয়াই খবৰ দিয়াৰ প্ৰয়োজন নাই। আৰু ছাৰ, মোৰ মানে পুলিচক ভয় লাগে, সেইকাৰণে মই তেওঁৰ কথাত মান্তি হৈছিলোঁ। তাৰ ঘৰৰ মানুহক জনোৱা নাছিলা? নাই, তেখেতে মানা কৰিছিল। পাছত থানালৈ কোন গৈছিল? ঘৰৰ মালিক, তেওঁৰ মেনেজাৰজন আৰু মই গৈছিলোঁ। থানাত খবৰ দিছিলোঁ ছাৰ। তাৰ পাছতে মই দীপাংকৰৰ ঘৰত আৰু আমাৰ ঘৰত জনাইছিলোঁ। ঠিক আছে, ভয় খাব নালাগে। নিৰ্দোষীক পুলিচে একো নকৰে। তুমি অলপ সাৱধানে চলিবা আৰু পুলিচে নিবিচাৰিলে চহৰলৈ নাযাবা। হ'ব ছাৰ। মই যেনেকৈ কৈছো আপোনালোকে তেনেকৈ কৰক। মোৰ সম্পূৰ্ণ বিশ্বাস, নেক্সট টাৰ্গেট বাইদেউ আপুনি। মোৰচোন কিবা ভয় ভয়হে লাগিছে। কিন্তু কামটো বৰ ৰিস্কি হ'ব নেকি? মই আছো ভিনদেউ, বাইদেউক একো হ'ব নিদিওঁ। বা, তই বৰ সাহসী। তোৰ এই সহায়ৰ কাৰণে আগলৈ কিমানৰ যে অনিষ্ট নহ'ব। আমাৰ ফুল প্ৰুফ প্লান। এইবাৰ অপৰাধী হাৰি যাব নোৱাৰে। কিন্তু তুমি ভবাৰ দৰে সিহঁত দোষী নহ'বওতো পাৰে। তেনেহ'লেতো বাইদেউ সিহঁতে একোৱে নকৰিব। ঠিক আছে, মই তুমি কোৱাৰ দৰে কৰিম। একো নজনাৰ নিচিনাকৈ থাকিম। আমি গোটেইবোৰ আপোনাৰ সতে আছো। উইথ আৱাৰ ডিপাৰ্টমেণ্ট। আপোনাৰ এই সহায় ডিপাৰ্টমেণ্টৰ লগতে সমাজখনে মনত ৰাখিব।
ছাৰৰ নিচিনা এজন প্ৰফেচাৰ হ'ব পৰাহেঁতেন। হ'ব নেকি? আগতে ডিগ্ৰীটো কমপ্লিট কৰি লওঁ। ঐ তই গৈ থাক বুজিছ, মোৰ অলপ কাম আছে। ঐ বাইদেউ, ঐ তোৰ লগত আৰু কোন কোন আছিল ক? মই যি জানো কৈছোৱে দেখোন। পুঠি খলিহনাবোৰহে কৈছ, ৰৌ বৰালিবোৰ ক। এনেও মই সৰু মাছ খাই ভাল নাপাওঁ, ক। ছাৰ অকণমান পানী দিয়কচোন। পানী খাবি? ঠিক আছে। আগতে তোৰ বছৰ নাম ক। এনেও মই জানোৱে, কিন্তু তোৰ পৰা জানিব বিচাৰিছো। মই বিশ্বাসঘাতক হ'ব নোখোজো। সিহঁতে কি ইমান ভাল কাম কৰিছে? তোৰ জেল হ'ব। মোক যদি সঁচা কথা ক, তোৰ শাস্তি কমোৱাৰ দায়িত্ব মোৰ। ছাৰ মোৰ পৰিবাৰক পাছত যদি সিহঁতে হানি কৰে, কাৰণ সিহঁতৰ হাত বহু দীঘল। সিহঁতক ছেফ দিয়াৰ দায়িত্ব মোৰ। তই মাত্ৰ আমাৰ সাক্ষী হৈ যা, ক। ডক্টৰ অবিনাশ কলিতা। জানো। আৰু প্ৰতাপ বৰুৱা। লহ পানী খা। ছাৰ মই কেৱল মানুহৰ যোগান ধৰো প্ৰতাপ বৰুৱাৰ ইচাৰাত। বাকী অংগ উলিয়াই কাষ্টমাৰক দিয়াৰ দায়িত্ব ডক্টৰ অবিনাশৰ। মই টকা কালেক্ট কৰো আৰু প্ৰতাপ বৰুৱাক দিওঁ। মাফ কৰি দিয়ক ছাৰ, মই আৰু আগলৈ এনে কাম কেতিয়াও নকৰো। দোষ কৰিছ যেতিয়া শাস্তিটো পাবিয়েই, কিন্তু তোৰ শাস্তি কমোৱাৰ দায়িত্ব মোৰ। এইখন এখন ভয়ানক চক্ৰবেহু। ইয়াত সোমোৱা ৰাস্তা বহুত আছে, কিন্তু ওলোৱা ৰাস্তা অতি কঠিন। শুনক ডাক্তৰ চাহাব, ইমান বাহাদুৰি মাৰা কথা মোক অন্তত নকব। ইমান ৰিক্সত কামবোৰ কৰো আৰু যেতিয়াই বিচাৰে বস্তু যোগান ধৰো, কিন্তু পেমেণ্টৰ ক্ষেত্ৰত আপুনি সদায় নাটকবোৰ কিয় কৰে? সিদিনা যদি মই তোক অকলে যাব নিদিলোহেঁতেন, আজি তই আমাৰ মাজতে থাকিলিহেঁতেন। মই বৰ ডাঙৰ ভুল কৰিলোঁ, বৰ ডাঙৰ ভুল কৰিলোঁ।
অ বন্ধু পাৰিলে মোক ক্ষমা কৰি দিবি অ। টকাৰ কাৰণে নিৰ্দোষী লোকক হত্যা কৰিছে। কি পাশবিক আচৰণ। হে প্ৰভু, মৃতকৰ আত্মাক তুমি সৰগত বসতি দিয়া। সঁচাকৈ আমি কোন দিশে গতি কৰিছো বাৰু? ইমান নিৰ্দয় হৈ পৰিছো। তুমি নিজৰ গাত কিয় পাতি লৈছা? মনটো কিবা ভাল লগা নাই। আটাইকে যদি বচাব পাৰিলোহেঁতেন। তুমি যিমান পাৰা কৰিছা, এতিয়া মন বেয়া নকৰিবা। এটা ডাঙৰ কুচক্ৰ নিপাত গৈছে, তাত তোমাৰ অৱদান বহু বেছি, বুজিলা? Sakura behu